মই ডাঙৰ হ'ম নেকি? হা? মামনি ৰবা দেই, মই সেইখিনি ওপৰখিনি চাফা কৰিবলৈ আছে। পিছফালখিনি সাৰিব লাগিব। মূৰ ধোৱাৰ পিছত এনেকুৱাবোৰ চাফা কৰে নে? মানুহ নুঠিলে চাফাটো কৰিবই লাগিব ন। সেয়া মূৰ ধোৱা দিনাখনে চাফা কৰিবলৈ পাওঁ। এইফালে এইটো দেখিছেনে? এইটো আৰিয়াৰ গাড়ীত লগোৱা চিট সৰুতে গোটেই ধূলিৰে পোত খাই আছে। পলিথিনটো মানে এতিয়া কভাৰটো খুলি ধুব লাগিব। পুৰা ধুলি আকৌ ওপৰখনটো ইমানেই ধুলি মানে। পুৰা লেতেৰা। ঘৰটোত মানে ইমানেই বস্তু থ'বলৈ জেগা নাই, সেইকাৰণে ৱাৰ্ড্ৰবৰ ওপৰতো থ'ব লাগে। খালি গোটেই ধূলিবোৰ মোহাৰি লৈছোঁ। ৰেগুলাৰটো মোহাৰিব নোৱাৰি ন। এইবাৰ আহিলোঁ এইটো ৱাৰ্ডত চাফা কৰিব। ইয়াৰ ওপৰত কি কি আছে দেখাই আছোঁ ৰ'ব। এয়া হৈছে মৰা বেটখন। এইবোৰ কিনি লাভ নাই, বেটেৰী শেষ হৈ যায়। এইফালে মোৰ ষ্টেণ্ডডাল দেখিছেনে? সেইডাল ষ্টেণ্ড মই ইউজেই নকৰোঁ, কেতিয়াবা কেতিয়াবা কৰোঁ আৰু। গোটেই ধূলি। ঘৰ সাৰিবলৈ হ'লে সম্পূৰ্ণকৈ সাৰিব লাগে বোলে। আধা সৰা কৰিলে বোলে মূৰ ঘূৰণি হয়। কোনেনো এইবোৰ কথা উলিয়াই নাজানো ন। কেতিয়াবা নিজৰ ৰুমটো নিজৰ মতে চাফা কৰি ভাল লাগে। কিমাননো আৰু বেলেগক কৈ থাকিব, এইফালে সাৰ এইফালে সাৰ, হয়নে? কেতিয়াবা নিজে কৰাই ভাল। কেতিয়াবা এনেকুৱা লাগে ৰুমটো যেন এনেকেই থওঁ নেকি, থাককচোন। কিন্তু নোৱাৰোঁ নহয়। বিশৃংখল মানে মই কেতিয়াবা ভাবোঁ দেই, অকণ বিশৃংখলকৈ ৰাখি দিওঁচোন আজি ঘৰটো। নোৱাৰোঁ মানে। এইবোৰ কি বুলি ক'ম এতিয়া, ভালেই হেবিট হয় নহয়। ঘৰটো বেয়া কৰি ৰাখিব নোৱাৰোঁ। কিছুমান মানুহৰ দমে দমে কাপোৰ বিচনাত পৰি থাকে, হয় সময়ৰ অভাৱ। এজনী মানুহে কিমান কৰিব, কিন্তু কিছুমান মানুহ সময় থাকিও যে নকৰে। ঘৰবোৰ যে একদম পূৰা বিশৃংখল, মই বৰ বেয়া পাওঁ। ঘৰখন চিজিল কৰা দায়িত্ব মাইকী মানুহে হয়, কিন্তু কিছুমান মতা মানুহ চাবচোন ইমান ধুনীয়াকৈ চিজিল কৰে ন। এতিয়া আমাৰ দায়িত্ব যেতিয়া আমি কৰিবই লাগিব, কোনেনো কৰিব নহ'লে। লাগি যাওঁ আৰু, ঢেৰ কাম আছে। গাটো আজি ইমান দুৰ্বল দুৰ্বল লাগিছে ন, বহিয়ে থাকিম এনেকুৱা লাগিছে। কি কৈছা? কি কৈছা? চেজেনা? চেজেনা কাটিবা? সেয়া চেজেনা কাটিছে বোলে। চেজেনা কাটিব আমাৰ ছোৱালীয়ে। চেজেনা বৈ এসাজৰ পাৰি লৈছো আৰু লৈ যাম মই। ব'লা ব'লা। চেজেনাবোৰ ইমান ডাঙৰো হোৱা নাই মানে, গোটেইখিনি পাৰি দিলে দিগদাৰ যে। ৰিংকুৰ পিছে পিছেই থাকিব মানে, পিছেই থাকিব। ৰিংকু তাইক চাইনে তাই ৰিংকুক চাই, মই আজিলৈকে ধৰিবই নোৱাৰোঁ মানে। হা? ক'ত গাদৰ? ব'লা ভিতৰলৈ ব'লা এতিয়া। ব'লা। আমাৰ ডবাৰমেনটোক অকণমান এৰি দিছোঁ, এইটো আমাৰ ডবাৰমেনহে হয়। দেখিছেনে আমাৰ ডবাৰমেনটো? ডাইপাৰটো এৰাইছোঁ মানে, ৰাতি পিন্ধা আৰু দিনত এৰাই দিছোঁ। তাকে এতিয়া বাৰে বাৰে কৰি থাকিব লগা হৈছে মানে। চিচি লাগিলে ক'বা,
ভয় লাগে নহয় পটককৈ কৰি পাব ন নকৰিবা দৌ মা চিচি লাগিলে কৈ দিবা দৌ মোক কলেই যা গাটো মানে ইমান দুৰ্বল লাগিছে নহয় নোৱাৰাতে কামখিনি কৰি আছোঁ আৰিয়া ৱাৰ্ড্ৰপটো যাবলৈ আছিলে মানে একদম নোৱাৰিছোঁ ভাগৰ লাগি গৈছেগৈ অকণমান বিচনাত পৰি দিওঁ তাৰপিছতে কাপোৰখিনি জাপিম আৰু মানে মই কৈছোঁ নাই মোৰ মনটো বৰ বেলেগ ধৰণৰ যেতিয়ালৈকে কামটো মানে কৰি শেষ নহয় তেতিয়ালৈকে মনটো শান্তি নালাগে মানে আৰু গৰম আহিলেই দেখিছেনে ফেনখন অকণমান চলাই দিওঁ জানো কেলৈ ইমান গাটো ইমান দুৰ্বল লাগিছে লাগে আৰু ন কেতিয়াবা হয় আৰু অঁ নাজানে আকৌ লগাব নাজানে জানিব এতিয়া লাহেকৈ জানিব মানে প্ৰতিটো বস্তু ইমান এনেকুৱাকৈ লক্ষ্য কৰে মানে পূৰা মানুহজনী সোমাই যায় মানে প্ৰতিটো বস্তুতে সোমাই যায় মানে আৰু ধ্যান দিলে নহয় ওচৰত যি বাজি থাকিলেও একদম গম নাপায় আজি মুঠতে গাটো বেয়াকৈ গৈছে আৰু দুৰ্বল লাগি আছে আয়া ৱাৰ্ড্ৰপটো জপা নহ'লে কেতিয়াবা থাকিবও লাগে ন আমি মানে এনেকুৱা হয় শক্তি থাকিলে একদম মানে কৰা কামটো কৰিমেই বুলি থাকোঁ যে এতিয়া শক্তি নাই গাটো বেয়া লাগিছে এতিয়াতো নকৰাকৈ থাকিব পাৰিছোঁ ন নকৰাকৈ মানে কি নোৱাৰিছোঁ আৰু সেইটোৱে মানে শক্তি থাকিলে বুলিয়ে যে মই আকৌ অলপ উস্তাদ দিওঁ মানে গধুৰ বস্তু দাঙি দিওঁ মানে মই মানে গধুৰ বস্তু দাঙি দিওঁ বুলি সেইটো কথা নহয় মই মানে আনলৈ ৰখি থকা কামটো বেয়া পাওঁ সেইকাৰণে মই মানে নিজে কামবোৰ কৰি ভাল পাওঁ কিন্তু মোৰ শাহুমাই কয় তুমি পটককৈ গধুৰ বস্তু নাদাঙিবা দাঙি দিওঁ মানে আজি মানে গম পাইছোঁ গাটো ইমান বেয়া লাগিছে মানে একো কাম কৰিব মন নগ'ল আৰু সেয়া ওপৰ গালে চাফা কৰিলোঁ আৰু চাফা কৰি মেলি আৰু সেয়া দিনটো এইটো আমাৰ কচুটোৰ লগত লাগুনটোও যায় এইটো আমাৰ কচুহে হয় এটা কথাই শিকিছোঁ জানে আমি যাক বিশ্বাস কৰিব লাগে তাক বিশ্বাস নকৰোঁ যাক বিশ্বাস কৰিব লাগে তাকে বিশ্বাস কৰোঁ সেইকাৰণে বাৰে জীৱনত ধোকা খাওঁ আমাৰ লাইফটোত মানে সেইটোৱে হৈ থাকে মানে আমি জানিও নজনা নিচিনা হওঁ যে মানে একচুৱেলি সেইটো কথাও নহয় কি জানে মই এতিয়া যেনেকুৱাই হয় মই আনকো তেনেকুৱাই ভাবিম ন আমি মানে ভালকৈ মাত এষাৰ মাতিলেই ভাবোঁ ভাল মানুহ পেটতো যে কিবা এটা থাকিব পাৰে সেইটো আমি ইমান নাচাওঁগৈ মানে কিন্তু টেঙৰ মানুহে নাজানো আৰু কেনেকৈ টেঙৰ হয়নো মানুহবোৰ ময়ো টেঙৰ হ'ব বিচাৰোঁ কেনেকৈ টেঙৰ হ'ব লাগে শিকাই দিবচোন মানুহ চিনি পাবলৈ মোকো শিকাই দিবচোন কওঁ আৰু মানুহক ময়ো মানুহ চিনি পাওঁ কিন্তু মানুহ চিনি নাপাওঁ জানে নালাগে দিয়া মই নাখাওঁ এনেকুৱা হয় মানে তাই খাব নোৱাৰিলে লাষ্টত মোকে খাবলৈ দি দিয়ে মানে খা আৰু সেয়া বাপেকো একে জীয়েকো একে জোৰ জবৰদস্তি খা মানে আৰু কোনোবাই জানে যদি মোক শিকাই দিব দেই মোৰ মানে এতিয়া কথা পাতি থাকিবলৈ একদম মন যোৱা নাই গাটো মানে ইমান দুৰ্বল লাগিছে বা ৰাতিপুৱা মানে পেটটোও বিষ হৈছে তাৰপিছত গাটো দুৰ্বল লাগিছে এতিয়া মানে বেছি মানে জোৰ দি কথা পাতিবলৈ মন যোৱা নাই লাহে পাতিব লগা হৈছে নাজানো আমাৰ এইফালে বৰষুণ দিছে আপোনালোকৰ ফালে দিছেনে ঠিক আছে দিয়ক কেতিয়াবা গাটো বেয়া হ'ব লাগে ন তেতিয়া গম পোৱা যায় ভাল দিনকেইটাত কিনো কৰি থাকোঁ আজিলৈ আহিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট